আপুনি জানেনে যেতিয়া এই মন্দিৰৰ শেষৰ স্তম্ভটো ভাঙিব তেতিয়াই এই পৃথিৱী সম্পূৰ্ণ শেষ হৈ যাব। হয়, আপুনি ঠিকেই শুনিছে। মহাৰাষ্ট্ৰৰ আহমদনগৰ ৰাজ্যত স্থিত কেদাৰেশ্বৰ শিৱ মন্দিৰ, যি ভগৱান শিৱক উৎসৰ্গিত। এই মন্দিৰত 5 ফুট ওখ শিৱলিংগ আছে, যি চাৰিওফালে পানীৰে ঘেৰি আছে। এই পানী ঠাণ্ডা দিনত গৰম আৰু গৰম দিনত একেবাৰে শীতল হৈ থাকে। আৰু এই যি মন্দিৰ হয়, এই মন্দিৰ পাহাৰৰ তলত আছে, যি কেৱল এটা স্তম্ভত থিয় হৈ আছে। কোৱা হয় 4 যুগৰ আৰম্ভণিৰ পৰাই এই মন্দিৰ আছে আৰু মন্দিৰৰ 4টা স্তম্ভ 4 যুগৰ প্ৰতীক বুলি মনা হয়। যেনেকৈ যুগৰ পৰিৱৰ্তনৰ লগে লগে পাপ বাঢ়িবলৈ ধৰিলে, তেনেকৈ এটা এটা স্তম্ভ ভাগিবলৈ ধৰিলে। য'ত প্ৰথমটো স্তম্ভ তেতিয়া ভাঙিছিলে যেতিয়া সত্য যুগৰ অন্ত হৈছিলে, দ্বিতীয়টো স্তম্ভ তেতিয়া ভাঙিছিলে যেতিয়া ত্ৰেতা যুগৰ অন্ত হৈছিলে, তৃতীয়টো স্তম্ভ তেতিয়া ভাঙিছিলে যেতিয়া দ্বাপৰ যুগৰ অন্ত হৈছিলে। আৰু এনেকৈ কোৱা হৈছে যেতিয়া কলি যুগৰ অন্ত ওচৰ চাপিব তেতিয়া এই যে চতুৰ্থ মানে শেষৰ স্তম্ভটো সেইটো ভাঙি যাব আৰু এই সম্পূৰ্ণ মন্দিৰটো মাটিত পোত খাই যাব আৰু তেতিয়া এক মহা প্ৰলয়